2024 বৰ্ষৰ আজি প্ৰথমটো দিন হত্যা ধৰ্ষণ দুৰ্ঘটনা দুৰ্নীতি আদি বিভিন্ন নীতিবাচক খবৰৰ বিপৰীতে আজি আপোনালোকলৈ আগবঢ়াই দিছো এটা যোগাত্মক খবৰৰ প্ৰতিবেদন খবৰটো হৈছে এগৰাকী ছাত্ৰীৰ খবৰ যিগৰাকী ছাত্ৰীয়ে এটা বিশেষ কামৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীৰ নাম ধ্যানী দৃষ্টি কাশ্যপ শিৱসাগৰ নগৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা মনোজ হাজৰিকা আৰু ময়ূৰী শৰ্মা হাজৰিকাৰ কন্যা ধ্যানীয়ে এখিলা পদুমৰ পাতত ৮৩৮টা স্বস্তিক অংকন কৰি নিজৰ নাম সন্নিৱিষ্ট কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত শিৱসাগৰৰ নাজিৰাস্থিত দিল্লী পাব্লিক স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰী ধ্যানী দৃষ্টি কাশ্যপৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিৱসাগৰবাসী উল্লেখ হৈছে ইয়াৰ পূৰ্বেও এখিলা আহত পাতত ৮টাকৈ ধৰ্মৰ নাম আৰু চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা বিশেষ উদগনি পত্ৰ লাভ কৰিছিল ধ্যানী দৃষ্টি কাশ্যপে আৰু শেহতীয়াকৈ এখিলা পদুমৰ পাতত ৮৩৮টা স্বস্তিক চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ছাত্ৰী অনাগত দিনত ধ্যানীয়ে আৰু অধিক সফলতাৰ দিশেৰে আগুৱাই যাওক তাৰ বাবে অলেখ শুভকামনা নমস্কাৰ মোৰ নাম ধ্যানী দৃষ্টি কাশ্যপ মই দিল্লী পাব্লিক স্কুল এনজিচি নাজিৰাৰ ৮ম শ্ৰেণীৰ ছাত্ৰী মই ৰিসেন্টলি ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত 2টা ৰেকৰ্ড বনাবলৈ সক্ষম হৈছোঁ প্ৰথমতে মই এপ্ৰিচিয়েশ্যন পাইছিলোঁ আৰু ছেকেণ্ডটোত মই ৰেকৰ্ড টাইটেল পাইছোঁ প্ৰথমতে মই আহত পাতৰ ওপৰত বিভিন্ন ধৰ্মৰ ৰিলিজিয়াছ প্লেচেছবোৰ যেনেকৈ হিন্দু ধৰ্মৰ মন্দিৰ থাকে যেনেকৈ মুছলিম ধৰ্মৰ মছজিদ থাকে তেনেকৈ মই বনাই পিনি এপ্ৰিচিয়েশ্যন পাবলৈ সক্ষম হৈছিলোঁ দ্বিতীয়বাৰ মই পদুম ফুলৰ ওপৰত আমাৰ হিন্দু ধৰ্মৰ স্বাস্তিক যোনটো চিম্বল হয় সেই চিম্বলটো মই তেনেকুৱা 838টা চিম্বল পদুমৰ পাতৰ ওপৰত বনাই ৰেকৰ্ড বনাবলৈ সক্ষম হৈছিলোঁ মোৰ খুবেই ভাল লাগিছে আৰু মই মোৰ মা দেউতাক ধন্যবাদ দিব খুজিছোঁ মোক ইমান এটা ছাপোৰ্ট কৰাৰ বাবে আজি মোক যদি মা বা দেউতাই যদি মোক নোকোৱাহেঁতেন যে তুমিও চেষ্টা কৰা তুমিনো কিয় নোৱাৰিবা আজি চাগে মই এইটো কৰিব নোৱাৰিলোহেঁতেন লগতে মই মোৰ বাকো বহুত ধন্যবাদ দিব খুজিছোঁ কাৰণ আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে এই বস্তুটোৰ কথা বায়ে উলিয়াইছিলে আৰু বাৰ পৰা মই বহুত মটিভেট ফিল কৰিছিলোঁ তাৰপিছত বায়েও মোক কিছু সহায় কৰিলে তাৰ বাবে মই আজি এই দুবাৰ ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত নিজৰ নাম উলিয়াব পাৰিছোঁ মোৰ দেউতাক হিচাপে তাই যিটো ৰেকৰ্ড হৈছে তাইৰ সেইটো খুব ভাল লাগিছে আমি গোটেই ঘৰৰ পৰিয়ালে আনন্দিত ইয়াৰ কাৰণে আৰু তাই বহু দেৰিলৈকে কষ্ট কৰি পেলাই এই ৰেকৰ্ডটো কৰিম বুলি তাই যথেষ্ট চেষ্টা চলাইছিলে আৰু লগতে তাই পঢ়া শুনাও সমানে বজাই ৰাখিছে বৰ্তমান তাই আৰু এছিয়া বুক অফ ৰেকৰ্ডছ কৰিবৰ কাৰণে বেলেগ এটা যোগেদি প্ৰচেষ্টা চলাই আছে হয়তো সকলোৰে আশীৰ্বাদ থাকিলে ভৱিষ্যতে তাই এইটো সফল হ'ব বুলি মই আশা কৰিছোঁ শিৱসাগৰৰ পৰা ফ্ৰইড আলী ৰিপৰ্ট নিউজ এট আছাম নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11